অতিকে গুৰুত্বপূৰ্ণ দিন বিশেষকৈ কেন্দ্ৰীয় বাজেটৰ বক্তব্যৰ পিছত আজি আমাৰ অসমত এটা উৎসাহৰ পৰিৱেশ সৃষ্টি হৈছে মই কেন্দ্ৰীয় বাজেট আৰু আমাৰ কেইটামান আঁচনিৰ বিষয়ে আপোনালোকক অৱগত কৰিব বিচাৰিছো প্ৰথমতে আপোনালোক সকলোৱে জানে যে ভাৰতবৰ্ষৰ 43তম সাংস্কৃতিক ঐতিহ্য ৰূপে চৰাইদেউ মৈদামক ইউনেস্কোই আনুষ্ঠানিক স্বীকৃতি দিছিলে ইউনেস্কোৰ মুখ্য কাৰ্যালয়ত এই প্ৰমাণপত্ৰখন সংগ্ৰহ কৰিবৰ বাবে আমাক আমন্ত্ৰণ জনাইছিলে ৰাজ্য চৰকাৰৰ প্ৰতিনিধি হিচাপে অসম চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰী শ্ৰী বিমল বৰা ডাঙৰীয়া পেৰিছত অৱস্থিত ইউনেস্কোৰ মুখ্য কাৰ্যালয়ৰ পৰা 13 জানুৱাৰী 2025 তাৰিখে ইউনেস্কোৰ প্ৰমাণপত্ৰ বিশ্ব সাংস্কৃতিক ঐতিহ্যৰে চৰাইদেউ মৈদাম তাক আনুষ্ঠানিকভাৱে সংগ্ৰহ কৰে আৰু এই স্বীকৃতিৰ যিখন মূল প্ৰমাণপত্ৰ আমি অসমে আনুষ্ঠানিকভাৱে লাভ কৰিবলৈ সক্ষম হওঁ এই আনুষ্ঠানিক পত্ৰখন বা আনুষ্ঠানিক প্ৰমাণপত্ৰখন অসম চৰকাৰে উপযুক্তভাৱে সংৰক্ষণ কৰিব চৰাইদেউ মৈদামতো পৰিব্ৰাজকসকলে ইয়াৰ ওপৰত দৃষ্টি নিক্ষেপ কৰিব পাৰিব আৰু অসম সচিবালয়টো আমি ইয়াক সংৰক্ষিত কৰিম মই পুনৰ এবাৰ চৰাইদেউ মৈদামক বিশ্ব ঐতিহ্য ক্ষেত্ৰলৈ লৈ যোৱাৰ বাবে অসম চৰকাৰৰ বিষয়া কৰ্মচাৰী সকলোৰে যি নিৰবিচ্ছিন্ন সাধনা আছিল 3টা বছৰৰ আজিৰ দিনটোত পুনৰ এবাৰ সকলোকে মই কৃতজ্ঞতা জনাইছো ৰাজহ বিভাগৰ দুটা অতিকে গুৰুত্বপূৰ্ণ সংস্কাৰ আজি আমি বাস্তৱত ৰূপায়ণ কৰিবলৈ সক্ষম হৈছো আপোনালোকে সকলোৱে জানে যে আমাৰ যিকোনো সম্পত্তিৰ লেনদেন কৰিলে আমি এখন ডিড বনাব লাগে সেল ডিড বুলি কক মৰ্টগেজ ডিড বুলি কক লিজ ডিড বুলি কক সাধাৰণতে এই ডিড শব্দটো আমি শুনি থাকো কাৰণ এই ডিডখনে পঞ্জীয়ন কৰাৰ পিছত ই যিকোনো এটা ট্ৰানজেকচন বা বিনিময়ক চৰকাৰী ৰূপ পায় বা পঞ্জীয়ন হয় আৰু তাৰ পিছতে লেনদেন সম্পূৰ্ণ হয় কিন্তু যোৱা কেইদিনমানত আমি দেখা পাইছো যে আমাৰ মেনুৱেল ব্যৱস্থা থকা বাবে পুৰণা বহিৰ পৰা পাত ছিঙি দিয়া পুৰণা বহিৰ ওপৰত নাম অংকন কৰা বিভিন্ন ধৰণৰ খেলিমেলি আমি আমাৰ পঞ্জীয়কসকলৰ কাৰ্যালয়ত আমি দেখা পাইছিলো বিশেষকৈ গুৱাহাটী মহানগৰীত মাটি বাৰীক লৈ এনে বহুবোৰ সমস্যা আমাৰ সন্মুখত নিত্য নৈমিত্তিকভাৱে আহি পৰে আৰু বহু সময়ত দলিল হেৰাই যোৱা বুলি কোৱাৰ পিছত যদি প্ৰথম সেল হৈছিল দ্বিতীয় সেল হৈছিল তৃতীয় সেল হৈছিল চতুৰ্থ সেল হৈছিল যদি দ্বিতীয় সেলৰ ডিডখন হেৰাই যায় তেতিয়া হলে প্ৰথম আৰু তৃতীয় মানুহজনে যদি লগ লাগি লয় আৰু কয় যে মই দ্বিতীয়জনক সেল কৰাই নাছিলো তেতিয়া প্ৰথম আৰু তৃতীয়জনৰ সেলটোই প্ৰথম সেল ধৰণে দেখা যাব এই গুটেইবোৰ অসুবিধাৰ প্ৰতি লক্ষ্য ৰাখি আমি NGDRS পোৰ্টেলত এটা ব্যৱস্থা কৰিছিলো যে আমি ইয়াতে বহি বিভিন্ন ধৰণৰ ডিড আমি নিজে বনাব পাৰিম বা উকিল সকলেও বনাই দিব পাৰিব আমি নিজেও বনাব পাৰিম ডিডখন ইয়াৰ জৰিয়তে আমি চৰকাৰী কাৰ্যালয়লৈ প্ৰেৰণ কৰিব পাৰিম চৰকাৰী কাৰ্যালয়ে নিৰ্দিষ্ট সময় দিব
সেই সময়ত দুই পক্ষ উপস্থিত থাকিব ডিডত ডিজিটেল পদ্ধতিৰে স্বাক্ষৰ হ'ব আৰু ডিডখন সদায়ৰ বাবে NGDRS পোৰ্টেলত সংৰক্ষিত হ'ব ই এটা ভুক্তভোগী আমি যিসকলে ইয়াৰ ভুক্তভোগী নহয় তেওঁলোকৰ কাৰণে ই বহুত ডাঙৰ এটা কথা নহব পাৰে বা যিসকল ভুক্তভোগী তেওঁলোকৰ কাৰণে ই এটা বহুত ডাঙৰ সমস্যাৰ সমাধান বুলি ক'ব পাৰি আজিৰ পৰা অসমত ই-ডিড প্ৰক্ৰিয়া আৰু ই-ডিডৰ সৈতে জড়িত ইলেক্ট্ৰনিক পঞ্জীয়ন ব্যৱস্থা আৰম্ভ হ'ব এটা স্থায়ী ৰেকৰ্ড নিৰ্মাণ হ'ব দ্বিতীয়তে আপোনালোকে জানে যে সময়ে সময়ে অসম চৰকাৰে ৰাজহ সংক্ৰান্তীয় গোচৰবিলাক নিষ্পত্তি কৰিবৰ কাৰণে আমি ৰাজহ আদালতৰ ব্যৱস্থা ৰাখিছো কিন্তু ৰাজহ আদালতৰ গোটেই ব্যৱস্থাটো মেনুৱেল আছিল এতিয়া আমি গোটেই ৰাজহ আদালতৰ গোচৰখিনি আমি এটা পোৰ্টেলৰ জৰিয়তে মেনেজ কৰিম আমি গোচৰ নিজেই পঞ্জীয়ন কৰিব পাৰিম ঘৰত বহি নিজেই ঘৰত বহি ৰাজহ আদালতৰ ডেট আমি গম পাম আৰু যিয়ে আমাৰ সিদ্ধান্ত নহওক কিয় সিদ্ধান্তটো এই পোৰ্টেলতে স্থায়ীভাৱে সংৰক্ষিত হ'ব তাৰ মানে ৰাজহ আদালতৰ এণ্ড টু এণ্ড ফ্ৰম দ্য time of registration of the case and up to the judgment delivery এই গোটেই ব্যৱস্থাটোক ৰেভিনিউ কোৰ্ট কেছ মেনেজমেন্ট সিস্টেমৰ জৰিয়তে আমি ইয়াত এক প্ৰকাৰ ক'ব গ'লে আমি স্থায়ীভাৱে ইয়াক ৰাখি থোৱাৰ ব্যৱস্থা কৰিম সেই ৰেভিনিউ কোৰ্ট মেনেজমেন্ট সিস্টেমটো আমি যোৱা 3.5 বছৰত কৰি অহা ৰাজহ বিভাগৰ যি সংস্কাৰ সেই সংস্কাৰত ই এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব আমি আশা কৰোঁ যে ইয়াৰ ফলত ৰাজহ আদালতত মানুহ বেছিকৈ আহিব পঞ্জীয়ন বাঢ়িব আৰু গোটেই ৰেকৰ্ডটো আমি স্থায়ীভাৱে ৰাখিব পাৰিম আৰু গোটেই ডেট কেতিয়া পাব সময় কেতিয়া পাব কোৰ্ট কেতিয়া যাব লাগিব গোটেই বস্তুটো সিস্টেম জেনাৰেটেড হ'ব অটোমেটিক হ'ব গতিকে মানুহে আৰু খা খবৰ লৈ থাকিবৰ বাবে প্ৰয়োজন নহব ই চৰকাৰখনক ৰাইজৰ বহু ওচৰলৈকে ওচৰ চপাই লৈ যাব মই ৰাজহ বিভাগৰ মন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়া আৰু ৰাজহ বিভাগৰ বিষয়া কৰ্মচাৰীসকলক এই দুইটা সংস্কাৰৰ বাবে বহুত বহুত ধন্যবাদ আৰু অভিনন্দন জনাইছো আজি আমাৰ অনুষ্ঠানৰ এক মূল লক্ষ্য আছিল মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অভিযান আপোনালোকে জানে যে ৰাজ্য চৰকাৰৰ বাজেটত আমি ঘোষণা কৰিছিলো যে 2 লাখ যুৱকক আমি আত্মসংস্থাপনৰ বাবে 2 লাখ টকাৰ আমি সহায় বা সাহায্য আমি দিম আৰু তাৰ মূল ধাৰণাটো হ'ব যে 1 লাখ সাহায্য আৰু 1 লাখ টকাৰ ঋণ কিন্তু ঋণো খুব 5 বছৰত সৰু সৰু ইনষ্টলমেন্টত উইদাউট ইন্টাৰেষ্ট আমাক উভতাই দিব তাৰ মানে এটা মাহত খুব বেছি ক'ব গ'লে 4,000 টকা ইনষ্টলমেন্ট হ'ব আৰু তাত কোনো সুদ নাথাকিব 2 লাখ টকালৈকে যোৱাৰ 2 লাখ যুৱকলৈকে যোৱাৰ আগতে আমি প্ৰাৰম্ভিকভাৱে 25,000 যুৱকক এই সাহায্য আগবঢ়াইছিলো তেওঁলোকক প্ৰথমতে আমি যোৱা বছৰ 1 লাখ টকা আগবঢ়াইছিলো আৰু এই বছৰ আমি তেওঁলোকক 1 লাখ টকাৰ দ্বিতীয় কিস্তি প্ৰদান কৰিম সেপ্টেম্বৰ অক্টোবৰ মাহত কিন্তু তাৰ আগতে এই গোটেই ব্যৱস্থাটো যাতে যুৱক যুৱতী সকলে বিশেষকৈ একাংশ যুৱক যুৱতীয়ে যাতে মোবাইল আদি কিনাত খৰচ নকৰে আৰু তেওঁলোকক যাতে আমি সঁচাকৈ মেন্টৰিং কৰিব পাৰো ভাল কাম কৰাৰ কাৰণে সেই কাৰণে আমি গোটেই ৰাজ্যতে CM ফেলো আমি নিযুক্তি কৰিছিলো আৰু CM ফেলো সকলে এই
ৰাজ সাহায্য পোৱা বা আত্মনিৰ্ভৰ অসমত লোন আৰু ৰাজ সাহায্য পোৱা যুৱকসকলৰ লগত কথা বতৰা পাতি থাকে, ফলো আপ কৰে। এই ব্যৱস্থাৰ কাৰণে এইবাৰ আমি ৰাজ্যখনত বহুতো CM-AAA পোৱা যুৱক যুৱতীয়ে সিৰিয়াসলি কাম কাজ কৰা দেখা পাইছো। ইনফেক্ট মই আজিও এখন সভাত এজন যুৱকক লগ পাই আহিছিলো, তেওঁ মোক কৈছিলে যে CM-AAA দ্বিতীয় ইনষ্টলমেন্টটো কেতিয়া দিব? মই ক'লো বাবা তুমি তেতিয়া পাবা যেতিয়া এই 1 লাখ টকাৰ ভাল ব্যৱহাৰ হয়। বোলে মোক তেওঁ ক'লে যে দাদা 1 লাখ টকা মই নিজৰ পৰা আৰু আপোনাৰ পৰা পোৱা 1 লাখ 2 লাখ টকা মই ইতিমধ্যে লগাই কাম আৰম্ভ কৰিছো আৰু মোৰ ব্যৱসায় ভালো হৈছে। গতিকে ই এটা খুব ভাল এখন আঁচনিত পৰিণত হৈছে। আৰু এতিয়া আমি বেংকসমূহৰ লগতো কথা পাতিছো যে এই 2 লাখ টকা সিড কেপিটেল পোৱা যুৱক যুৱতীসকলক আমি কেনেকৈ তেওঁলোকক আগুৱাই লৈ গৈ প্ৰধানমন্ত্ৰী মুদ্ৰা আঁচনিৰ সৈতে জড়িত কৰিব পাৰো। সেই প্ৰক্ৰিয়াটো চলি থাকোতে আমি যিহেতু আমাৰ 2 লাখ লক্ষ্য 25,000ক আমি দিলো, আমি আৰু 75,000 যুৱক যুৱতীক ঋণ দিয়াৰ বাবে ৰাজ সাহায্য দিবৰ বাবে আমি নতুন পঞ্জীয়ন আমি মুকলি কৰি দিছিলো। ইয়াৰ নিয়মটো হল যে প্ৰথমে তেওঁলোকে পঞ্জীয়ন কৰে, ৰেজিষ্ট্ৰেচন কৰে। 75,000 ঋণৰ বা লোনৰ বা ৰাজ সাহায্যৰ বিপৰীতে প্ৰায় 1.5 লাখ যুৱক যুৱতীয়ে এইবাৰ নিজৰ নাম পঞ্জীয়ন কৰিছে। একজেক্ট যদি সংখ্যাটো আমি ক'ব যাওঁ 1,62,000 যুৱকে এই আঁচনিখনত পঞ্জীয়ন কৰিছে। আৰু এই পঞ্জীয়ন আমি 2024 চনৰ 18 অক্টোবৰৰ পৰা 18 নৱেম্বৰলৈকে লৈছিলো। এতিয়া কথাটো হল যে এই 1,62,000 আবেদনকাৰীয়ে প্ৰথম পঞ্জীয়ন কৰিলে, পঞ্জীয়নৰ পিছত কি কাম কৰিব, তেওঁলোকৰ প্ৰজেক্ট কি, এই গোটেই কথা জনাই তেওঁলোকে ৰেজিষ্ট্ৰেচন কৰিব লাগে। আজি আমি এই ৰেজিষ্ট্ৰেচন পৰ্টেলটো মুকলি কৰি দিছো আৰু ই এমাহৰ বাবে খোলা থাকিব। এই এমাহৰ ভিতৰত 1,62,000 যুৱক যুৱতী যোনে পঞ্জীয়ন কৰিছিল তেওঁলোকে আবেদন কৰিব লাগিব। আবেদনত অলপ ডিটেইলছ লাগিব আৰু আবেদন কৰাৰ পিছতে আমি তেওঁলোকৰ ইন্টাৰভিউ আৰম্ভ কৰিব পাৰিম। 1,62,000ৰ ভিতৰত 75,000 যুৱক যুৱতীক আমি নিৰ্বাচিত কৰিম। তাৰ মানে 2:1 দুজনৰ বিপৰীতে এজনে ঋণ পাব। আজি আমি পৰ্টেলটো মুকলি কৰি দিলো, সকলোৱে ইতিমধ্যে পঞ্জীয়ন কৰিছে। তেওঁলোকলৈকে আজি আমাৰ ইলেক্ট্ৰনিক্যালি মেছেজো আমি তেওঁলোকক পঠাই দিম, গোটেই 1,62,000 জনক, যে পঞ্জীয়নৰ পৰ্টেল মুকলি কৰা হ'ল, পঞ্জীয়ন হ'ল, এতিয়া এপ্লিকেশ্যনৰ পৰ্টেল মুকলি কৰা হ'ল। তেওঁলোকে মোবাইলত মেছেজো পাব, সংবাদ মাধ্যমৰ জৰিয়তেও গম পাব আৰু উদ্যোগ বিভাগে বিজ্ঞাপন আদিও দিব, যাতে 1,62,000 যুৱকক আমি পঞ্জীয়নলৈকে আনিব পাৰো। 25,000 75,000 এই দুইটা আঁচনি যদি আমি সফল কৰিব পাৰো আৰু টকা পইচাৰ যদি অপব্যয় হোৱাৰ বাতৰি নাহে, তেতিয়াহ'লে ভৱিষ্যতে আৰু 1 লাখ যুৱক যুৱতীৰ কাৰণে আমি ৰাস্তা খুলি থৈছো। গতিকে এই আঁচনিখন সফল হোৱাটো অতিকে প্ৰয়োজনীয়। মই এতিয়া আপোনালোকক আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ ডাঙৰীয়ানীয়ে যি বাজেট লোকসভাত প্ৰস্তাৱ কৰিলে, সেই বাজেটখনৰ ওপৰত মই কেইটামান কথা আপোনালোকক ক'ব খুজিছো। বাজেটত দেশৰ বাবে এইবাৰ 10.1% গ্ৰোথ, GDP গ্ৰোথ ধাৰ্য কৰা হৈছে, against the GDP growth of 9.7% in the revised estimate of 2024-25. অৰ্থাৎ দেশখনৰ অৰ্থনীতি 10% আধাৰত বৃদ্ধি হ'ব।
ফিস্কেল ডেফিচিট 4.8 পৰা 4.4% লৈকে কমিব আৰু ক্যাপিটাল এক্সপেন্ডিচাৰ 10 লাখ কোটিৰ পৰা 11 লাখ কোটি টকালৈকে বৃদ্ধি কৰা হ'ব আৰু মাৰ্কেট বৰোইং যাক নেকি আমি ঋণ বুলি কওঁ কেন্দ্ৰীয় চৰকাৰে এইবাৰ 11 লাখ কোটি টকা ঋণ ল'ব বিভিন্ন ডেভেলপমেন্টৰ কামসমূহ আগবঢ়াই লৈ যাবলৈ ৰাজ্য চৰকাৰসমূহক এইবাৰ আগবঢ়োৱা যি পুঁজি অসমে 2024-25ত ট্যাক্স ডিভলিউশনৰ জৰিয়তে আমি 40,000 কোটি টকা লাভ কৰিছিলো এইবাৰ কেন্দ্ৰীয় বাজেটত এই পুঁজিৰ পৰিমাণ 44,500 কোটি টকা ধাৰ্য কৰা হৈছে অৰ্থাৎ আমাৰ ৰাজ্যখনলৈকে অতিৰিক্তভাৱে 4,500 কোটি টকা আমাৰ ৰাজ্যলৈ অহা বছৰ আহিব ইয়াৰ উপৰিও ভাৰত চৰকাৰে ৰাজ্যসমূহক এটা বিশেষ ঋণ দিয়ে যি ঋণ 50 বছৰ পিছত উভতাই দিব লাগিব আৰু ঋণৰ সুদ কেন্দ্ৰীয় চৰকাৰে দিব অৰ্থাৎ আজি যদি আমি 5,000 টকা লওঁ 5,000 কোটি টকা আমি যদি হাতত লওঁ 50 বছৰ পিছত ইয়াৰ মূল্যটো 200 কোটিও নাথাকেগৈ বিকজ অফ ইনফ্লেশ্যন সেইকাৰণে যদিও নামত লোন ই এক প্ৰকাৰ গ্ৰান্ট আৰু এই দিশত যোৱাবাৰ ভাৰত চৰকাৰে গোটেই দেশৰ ৰাজ্যসমূহৰ বাবে 1.5 লাখ কোটি টকাৰ ব্যৱস্থা কৰিছিল এইবাৰো একে ধন তেওঁলোকে বাজেটত ৰাখিছে ফলত ভাৰতৰ ৰাজ্যসমূহ যথেষ্ট পৰিমাণে উপকৃত হ'ব বিশেষকৈ ক্যাপিটাল এক্সপেন্ডিচাৰ আমাৰ ৰাজ্যৰ স্তৰতো বাঢ়িব এইবাৰ বাজেটৰ এটা মুখ্য দিশ হৈছে যে মধ্যবিত্ত আৰু নিম্ন মধ্যবিত্ত সমাজলৈ সকাহ 12 লাখ টকাৰ লৈকে আমাৰ কোনো ৰাইজে এতিয়াৰ পৰা ইনকাম ট্যাক্স দিব নালাগিব 12 লাখ টকালৈকে ইনকাম ট্যাক্স ৰেহাই দিয়াৰ মিনিংটো হৈছে যে তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ কোনো কৰ্মচাৰীয়ে এতিয়া ইনকাম ট্যাক্স দিব নালাগে জুনে মাহত 1 লাখ টকা দৰমহা পায় তেওঁলোকেহে ইনকাম ট্যাক্স দিব লাগিব তানে 12 লাখ টকা বছৰ আৰু মাহত 1 লাখ টকা উপাৰ্জন নকৰা কোনো ব্যক্তি এইবাৰ আৰু আয়কৰ দিব নালাগে ইয়াৰ ফলত মই এক প্ৰকাৰ দেখা পাওঁ যে আমাৰ চৰকাৰী কৰ্মচাৰী প্ৰায় সকলোৱে ট্যাক্স আউটাৰ পৰা যাৰ বহুত দিন চাকৰি হোৱা নাই বিশেষকৈ নতুনকৈ চাকৰিত যোগদান কৰা 5 বছৰ 10 বছৰ 15 বছৰ চাকৰি কৰা কোনো লোকে ইনকাম ট্যাক্স দিব নালাগিব ব্যক্তিগত খণ্ডটো উদ্যোগসমূহতো কাম কৰা খুব কম মানুহে ইনকাম ট্যাক্স দিব লাগিব এক প্ৰকাৰ খুব ভাল ফাৰ্স্ট ক্লাস কন্ট্ৰাক্ট নকৰা বা ভাল কোনোবাই ব্যৱসায় নকৰিলে ইনকাম ট্যাক্স দিয়াৰ প্ৰয়োজনীয়তাটো বহু পৰিমাণে নোহোৱা হ'ব ই ভাৰতৰ মধ্যবিত্ত সমাজখনলৈ এক বিশাল সকাহ যদি আপোনালোকে কংগ্ৰেছ চৰকাৰৰ দিনত চাই 75 বছৰ বা 60 বছৰ তেওঁলোকে চৰকাৰ চলোৱাৰ পিছত ইয়াক 3 লাখ টকালৈকেহে লৈ যাব পাৰিছিল মোদী ডাঙৰীয়াই প্ৰথমতে 5 লাখ তাৰ পিছত 7 লাখ এতিয়া 12 লাখ টকালৈকে ইনকাম ট্যাক্সৰ পৰা সাধাৰণ ৰাইজক ৰেহাই দি মধ্যবিত্ত সমাজখনলৈ এক বহুত ডাঙৰ সকাহ দিবলৈ সক্ষম হ'ল এই বাজেটত অসমৰ কাৰণে দুটা বিশেষ গুৰুত্বপূৰ্ণ ঘোষণাই আমাক সকলোকে আনন্দিত কৰিছে আমাৰ ৰাজ্যত উদ্যোগীকৰণৰ এটা নতুন বাতাবৰণ টাটাৰ সেমিকন্ডাক্টৰ ইণ্ডাষ্ট্ৰি দি আৰম্ভ হৈছিল আৰু বহুতৰ মনত ধাৰণা আছিল যে এটা কিবা কৰি আহিলে আৰু এই শেষ এই আৰম্ভণি এই শেষ কিন্তু ইয়াক আমি মেইনটেইন কৰিব পাৰিছো
২৭,০০০ কোটি টকা ব্যয়েৰে সেমিকন্ডাক্টৰ ইণ্ডাষ্ট্ৰি অহাৰ পিছত এইবাৰ প্ৰায় ১২,০০০ কোটি টকা ব্যয়েৰে এডভান্টেজ আসাম 2.0 প্ৰাৰম্ভণিতে আমাৰ হিন্দুস্তান ফাৰ্টিলাইজাৰ কৰ্পোৰেশ্যনক নতুন ধৰণে নিৰ্মাণ কৰা বা ব্ৰহ্মপুত্ৰ ভেলী ফাৰ্টিলাইজাৰ কৰ্পোৰেশ্যনক নতুন ধৰণে নিৰ্মাণ কৰাৰ ঘোষণা আজি আনুষ্ঠানিকভাৱে কৰা হ'ল আগৰ যি BVCL আছিল বা পুৰণা যি সাৰ কাৰখানা আছিল হি সম্পূৰ্ণ তাৰ পৰা সম্পূৰ্ণভাৱে পৃথক এটা নতুন সাৰ কাৰখানা নামৰূপত গঢ়ি তোলা হ'ব আগত BVCL যি আছিল তাৰ ইউৰিয়াৰ প্ৰডাকশন কেপাসিটি আছিল খুব টানি মানি 2 লাখ মেট্ৰিক টন এইবাৰ আমি প্ৰস্তাৱ কৰিছো 12.75 লাখ মেট্ৰিক টন তাৰমানে 13 লাখ মেট্ৰিক টন আমি ইউৰিয়া আৰু আদাৰ ৰিলেভেন্ট ফাৰ্টিলাইজাৰ আমি তাত নিৰ্মাণ কৰিব পাৰিম আৰু ইয়াৰ যেটো নতুন ব্যৱস্থা হ'ব সেই ব্যৱস্থাত ৰাজ্য চৰকাৰৰো 40% অংশীদাৰিত্ব থাকিব আৰু এটা ইয়াৰ নাম কি হ'ব নতুন নাম হ'ব পুৰণা নাম থাকিব আলোচনা হ'ব কিন্তু সম্পূৰ্ণ এটা পৃথক এটা নতুন সাৰ কাৰখানা হ'ব আৰু বৰ্তমানৰ ব্ৰহ্মপুত্ৰ ভেলী যেটো সাৰ কাৰখানা আছে তেওঁলোকৰ 11% হে ইয়াত কন্ট্ৰিবিউশন থাকিব অৰ্থাৎ বহুতে আগত কয় যে চতুৰ্থ ইউনিট হ'ব নেকি থাৰ্ড ইউনিট হ'ব নেকি ইয়াত কোনো থাৰ্ড ফোৰ্থ ইউনিট নহয় ইট উইল বি এ ব্র্যান্ড নিউ গ্ৰীনফিল্ড ইউৰিয়া প্লান্ট কমপ্লিটলি এটা নতুন সাৰ কাৰখানা নতুন টেকনলজি দি নতুন ইকুইপমেন্টেৰে ইয়াক নিৰ্মাণ কৰা হ'ব আৰু আমি ভাবো যে এডভান্টেজ অসমৰ সময়ত ই আৰু এটা সঠিক ৰূপ আমাৰ সন্মুখত আহিব কেন্দ্ৰীয় মন্ত্ৰী নিৰ্মলা সীতাৰমণ ডাঙৰীয়ানী সাৰ আৰু ৰাসায়ন বিভাগৰ মন্ত্ৰী জেপি নাড্ডা আৰু ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক মই বিশেষভাৱে ধন্যবাদ জনাইছো আজিৰ কেন্দ্ৰীয় বাজেটত অসমৰ বানপানীৰ সমস্যাৰ সমাধানৰ ক্ষেত্ৰত নিৰন্তৰ সহযোগিতাৰ কথা আকৌ এবাৰ কেন্দ্ৰীয় বিত্তমন্ত্ৰী ডাঙৰীয়ানীয়ে উল্লেখ কৰিছে মই তেখেতক ইয়াৰ বাবে ধন্যবাদ জনাইছো ইয়াৰ উপৰিও বহুবোৰ ঘোষণা আছে যেনে 50 টুৰিষ্ট ডেষ্টিনেশ্যন আৰবান টাউন প্লেনিংৰ ওপৰত যি চ্যালেঞ্জ পদ্ধতিৰে তেওঁলোকে পুঁজি যোগানৰ কথা কৈছে এই গোটেইবোৰত ইতিমধ্যে অসম বহুখিনি আগবাঢ়ি আছে আৰু আজিৰ বাজেটত কেন্দ্ৰীয় চৰকাৰে আগবঢ়োৱা স্টেট support for state for infrastructure বহু দিনৰ পৰা জল জীৱন মিছনৰ ঠিকাদাৰ সকলে টকা পোৱা নাই যি কথা আছিল জল জীৱন মিছনক আনুষ্ঠানিকভাৱে 2028 লৈ সম্প্ৰসাৰণ কৰা সিদ্ধান্ত পাৱাৰ সেক্টৰ ৰিফৰ্মছত আমাক এডিশনাল বৰোইং দিয়াৰ সিদ্ধান্ত 0.5% ৰাজ্য চৰকাৰে আৰু বেছি ঋণ ল'ব পাৰিব যাৰ পৰা আমাৰ ফিস্কেল স্পেস বাঢ়িব আৰবান চ্যালেঞ্জ ফান্ড যাৰ জৰিয়তে আমি জাগিৰোড আৰু পলাশবাৰীক দুখন স্যাটেলাইট টাউনশিপ নিৰ্মাণৰ কথা কৈছো তাৰ বিষয় আজি উল্লেখ কৰা হৈছে উডান ৰিজনাল কানেক্টিভিটিৰ কথা উল্লেখ কৰা হৈছে ন্যাশনাল জিঅ'স্পাশিয়েল মিশন জ্ঞান ভাৰতম মিশন ভাৰত ট্ৰেড নেট ওয়্যাৰহাউসিং ফেসিলিটি ফৰ এয়াৰ কাৰ্গো ন্যাশনাল ফ্ৰেমৱৰ্ক ফৰ গ্লোবেল কেপাসিটি সেন্টাৰ এই গোটেই বিলাকৰ জৰিয়তে আমি বহুখিনি আগবাঢ়ি যাব পাৰিম আৰু প্ৰত্যেকটো আঁচনিৰ সুফল আমি অসমলৈ লৈ আহিব পাৰিম মে आज जो भारत की सम्मानीय वित्त मंत्री निर्मला सीतारमण जी ने जो बजट पेश किया है वो बजट का सारे जो प्रस्ताव है सारे प्रस्ताव को मैं स्वागत करता हूं खास करके 12 लाख रुपया तक जिसका सालाना इनकम होते हैं सारे लोगों को इनकम टैक्स का स्लैब से बाहर करके मध्यम वर्ग और निम्न मध्यम वर्ग को
काफी बड़ा रिलीफ सेंट्रल फाइनेंस मिनिस्टर श्रीमती निर्मला सीतारमण जी ने दिए हैं। मैं इसका कारण फाइनेंस मिनिस्टर जी को बहुत बहुत धन्यवाद देता हूं, निर्मला जी को बहुत बहुत धन्यवाद देता हूं। असम में एक 12,70,000 मेट्रिक टन कैपेसिटी वाले एक फर्टिलाइजर फैक्ट्री निर्माण का बाद बजट में घोषणा किया गया है। ये हमारे इंडस्ट्रियलाइजेशन प्रोसेस को बहुत बड़ा ताकत देगा। मैं निर्मला जी को इस ये फर्टिलाइजर प्लान के कारण भी बहुत बहुत धन्यवाद देता हूं। साथ में डिवोल्यूशन में जो फंड है इसको 13% इंक्रीज किया गया है। कैपिटल के लिए जो हमारे 50 साल का जो 0 इंटरेस्ट वाला लोन है इसको भी कंटिन्यू करने के लिए भारत सरकार ने निर्णय लिया है। पावर सेक्टर रिफॉर्म का अनुसार 0.05% ऑफ जीएसडीपी एडिशनल बोरोइंग स्टेट को देने का बात किया है। अर्बन सैलेंस फंड 1 लाख करोड़ रुपया से निर्माण करने का बात किया गया है। जल जीवन मिशन को एक्सटेंड किया गया है। एक बहुत ही अच्छा एंड बहुत ही जनहितैषी बजट वित्त मंत्री जी ने प्रस्तुत किया है। मैं वित्त मंत्री जी को धन्यवाद देता हूं, प्रधानमंत्री नरेंद्र मोदी जी को धन्यवाद देता हूं कि असम का इंडस्ट्रियलाइजेशन के लिए प्रधानमंत्री जी ने जो बहुत बड़ा कदम उठाया, पहले सेमीकंडक्टर का बाद यूरिया प्लांट, लगता है जो हम सपना में भी हमारे ये सब नहीं होते थे। हमारे जो असम वासियों का जो सपना थे, सपना से भी 2 कदम आगे जाके प्रधानमंत्री जी ने असम और उत्तर पूर्व का विकास के लिए काम शुरू किया है। मैं प्रधानमंत्री जी को बहुत बहुत धन्यवाद देता हूं। আপোনালোকে যদি কিবা খুদিব খোজে খুদিব। Mr. Chief Minister, a very happy birthday to you. My question is related to the budget itself. Today, it has been seen that it is a very development-oriented budget for the Northeast as a whole. And you have brought in some key reforms as far as policy measures are concerned yesterday. So do you think that this budget and the policy reforms that you have proposed yesterday will give a further boost to the proposed advantage Assam? You see, we are working hand to hand along with the central government. So I am sure that before Advantage Assam 2.0, there will be series of announcement from the central government. So today's announcement is has come in a very right moment. However, based on my discussion with my central leadership, I am sure there will be many more announcements, at least 5 or 6. There will be important announcement in run-up to the Advantage Assam conclave. And I am sure that both investment and infrastructure in both count, Assam will have a lot of reason to smile, and we will continue to do that. So far as our policy is concerned, I'd like to again stress the word double engine. So the entire idea of Prime Minister is to ensure that both state and central government work together. So all our policy decisions are complementary to the policy decision of the central government. So whatever central government announced, we supplement that, we complement that, and we try to ensure that its impact is more visible in less period of time. First of all, happy birthday, and secondly, will you explain it? Is it happened that in this budget, the fund allocated to BTR region is been less, and in compared to Karbi Anglong where it is increased, and Dima Hassan? You see, central government doesn't allocate any budget to BTR, Karbi Anglong and Dima Hassan. The budget is allocated by the state government. So, state government, before deciding the budgets,
we invite BTR, Karbi Anglong, Dima Hasao, everybody for a discussion. And then we allocate budgets. But for hill area, as construction of road building is very challenging, so obviously we allocate more money to Hills Council or we give more money to hill area because the cost of construction in plains and hills are different. So if you can construct 1 kilometer road with 1 crore in Guwahati, Kamrup, Nalbari, Kokrajhar, you need 1.30 crores in Dima Hasao. So state government always judiciously act because we need to ensure equitable development in all our council area. মই একো ভাবা নাই বিশেষকৈ যি কিতাপ বাতৰিয়ে অসমখনক আগুৱাই লৈ না যায় বা পিছুৱাই লৈ না যায় তেনেকুৱা কথা বতৰা চৰকাৰৰ পৰ্যায়ত আলোচনা কৰা নহয় চৰকাৰে তাকে আলোচনা কৰে যে কিতাপ কিনাৰ কাৰণে আমি কেনেকুৱা পৰিবেশ কৰিব পাৰো গ্ৰন্থ মেলা কৰিব পাৰো এতিয়া সাংবাদিক বিজু ডেকাই কি লিখিছে কি লিখা নাই মোৰ নলেজটো নাই আৰু মই কেতিয়াও এবিলাকৰ ওপৰত কথাও পাতা নাই সক আমি সব কথাটো কৰা সম্ভৱ নহয় কিন্তু গুৱাহাটী মেডিকেল কলেজ আৰু নলবাৰী মেডিকেল কলেজত আমি এটা নতুন আঁচনি লৈছো যে প্ৰত্যেক দিনৰ বেড কভাৰত সেই বাৰটো লিখা ৰাখিব তেতিয়া এজন পেশেন্টে ক'ব পাৰিব যে আজিটো বুধবাৰ গটিকে বেড সিটখনত বুধবাৰ লিখা থাকিব লাগে নেক্সট দিনা বৃহস্পতিবাৰ লিখা থাকিব তাৰ মিনিং এইটোৱে হ'ব যে এখন বেড কভাৰ দুদিন ইউজ নহব এখন বেড কভাৰ এদিনে ইউজ হ'ব কিন্তু সকলো হস্পিটালত এটো কৰা সম্ভৱো নহয় কাৰণ তাৰ কাৰণে ওয়াশিংৰ সিস্টেম লাগিব বহুত বেছি সাফ সিকুনতা লাগিব আমি অসমৰ মেডিকেল কলেজ খিনিত এই ব্যৱস্থাটো প্ৰৱৰ্তন কৰাৰ বাবে চিন্তা কৰিছো আৰু ইতিমধ্যে নলবাৰী আৰু গুৱাহাটী Medical College ইয়াক প্ৰৱৰ্তন কৰা হৈছে Happy birthday sir this is my question related to union budget LOP leader Rahul Gandhi has stated that budget is a temporary band-aid to a bullet wound and it is a very short sighted budget so what will be your reaction I think Congress party should not criticize this budget at all they should see how much they have granted relief to the middle class even after ruling our country for 60 years, they could not increase the slab of income tax relief beyond rupees 5 lakhs. Today, Honorable Union Finance Minister has not only exempted middle class, both lower middle class, upper middle class from the tax net, giving a huge relief. She also granted more devolution to the states. She has talked about various technology. She talks about agriculture and she has reduced prices of various medicines related to the cancer treatment. So this budget has everything for agriculturists, for farmers, for workers, for students, for states, for middle class, for lower middle class. So I think these comments are politically motivated, reflects Rahul zero knowledge on the economy of a country. ঠিক আছে হ'ব সকলোকে ধন্যবাদ জনালো আৰু সাংবাদিক মেল আমি ইমানতে সামৰণি মাৰিছো আৰু এখন লাষ্ট